এতিয়া মই কৈছো যে কোন আছে মোক এজন মানুহ উলিয়াই দিয়ক 5টা অলিম্পিক এজ অৰ্গেনাইজাৰ এটেন্ড কৰা মানুহ মোৰ বাদে কোনো নাই অসম 5টা 6টা অলিম্পিক যোৱা কোনো মানুহ লট অফ এছিয়ান গেমছ লট অফ ইণ্ডিভিজুৱেল ৱৰ্ল্ড চেম্পিয়নশ্বিপ নিজৰ মানে স্পৰ্টছৰ জৰিয়তে 90-95খন দেশলৈ যোৱা মানুহ কোন আছে মোৰ বাহিৰে মই গৈছো মইতো পলিটিচিয়ান হিচাপে নেপালতো যাব পৰা নাই ভুটানতো যাব পৰা নাই পলিটিচিয়ান হিচাপে স্পৰ্টছ অৰ্গেনাইজাৰ হিচাপে মইতো গৈছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া সভাপতি হ'ল বিজেপি মই তেওঁ এজিপিৰ পৰা নাযাবলৈ অনুৰোধ কৰিছিলো মই এজিপিৰ জেনেৰেল সেক্ৰেটাৰী আৰু তেওঁ জেনেৰেল সেক্ৰেটাৰী মই তোমাক আমি এজিপিতেই সভাপতি পাতিম তুমি যাব নালাগে বুলি কৈছো মানে 6.5 ফুট মান ওখ মানুহ তাৰ পিছত আমাৰ 1 নম্বৰ 2 নম্বৰ দুটা সিটৰ পিছত বহিছে তেতিয়া তেওঁ খুব বেয়াবিকে কৈ আছে ये क्या चीफ मिनिस्टर बार-बार दिल्ली में जाता है ये करता है उसको दिल्ली में घर लेना चाहिए तो আৰু তাৰ ওপৰত গৈ পলা মানুহজনে আৰু যেতিয়া এজন মানুহ আহি বিচাৰিলে বহি बोला यार क्या करेगा यहाँ पियन चौकीदार को भी रिजर्व रखता है তেতিয়া ভৃগু ফুকনে ক'লে যে দুৰ্গা ইটো মাৰ খাব লগা কথা কৈছে দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট ধন্যবাদ কি খবৰ দাদা খবৰ ভালেই এই কেদিন আৰু ভালৰ ভিতৰতো বিশেষকে যেটো ইনভেষ্টমেন্ট সামিট হল সেইটোৱে গৰম কৰি ৰাখিছে গোটেই ৰাজ্য আৰু লগত আমাৰ বিটিসি বিশেষকে বডোলেণ্ডতো ইলেকশনো আহি পাইছে বিটিসি আমি পলিটিক্স কৰা মানুহ গতিকে বিটিসি ইলেকশনটো একেবাৰে ওচৰত একচুয়ালি তাৰ কাৰণে অলপ সমষ্টিলৈ গলে ব্যস্ততাটো বাঢ়ে বা পলিসি লোৱাৰ যেহেতু এইখিনি সময় অন্য সোশিয়াল কথা বতৰা ঘৰুৱা এইবিলাকে কম গুৰুত্ব পোৱা হৈছে আচলতে আৰু এই সামিটখনে মানুহৰ মনৰ কথাবিলাক গম পাইছো সামিটৰ আসলতে ইমপ্লিমেন্টেশনটো মানুহে ওয়েট কৰে আৰু কোনো এখন দেশৰ বা ৰাজ্যৰ মানুহে নিজৰ অঞ্চলত এনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট হৈ ইন্ডাষ্ট্ৰিয়েলাইজেশন হলে তাত লৰা ছোৱালী চাকৰি পাব এনেকুৱা আশা এটা থাকে গতিকে তেনেকুৱা আশা এই দুটা দিন ঘৰত থাকি পেলে ভাল লাগিছে যদিও হন্দিয়া মানে যিবিলাক নিউজ আহিছে ঘৰত থাকি ভাল লাগিছে আপুনি গৈছিল নে তাতে মই গৈছো মই যোৱাকালি গৈছিলো অলপ সামিটত প্ৰথম দিনা সামিটত যেহেতু মন্ত্ৰীৰ 7-8 গৰাকী আহিছে ইমান ঠেলাগটাত আৰু ভাল নালাগে গতিকে এই বয়সটো ঠেলাগটা খোৱা বয়স নহয় এতিয়া আৰু গতিকে প্ৰথম দিনা সেই কাৰণে গৈ অসুবিধা দিয়া নাই দ্বিতীয় দিনা দৰ্শক হিচাপে আছো আৰু অৱশ্যে দ্বিতীয় দিনাৰ প্ৰথম দিনা যদিও ডাঙৰ ব্যৱসায়ী বিলাকে বক্তব্য ৰাখিছে কথা বতৰা কৈছে যোৱাকালি দিনটোত যিবিলাক ইনভেষ্টৰ আছিল হেকৰ ফালে ইনভেষ্টৰ বিলাক যিবিলাক আছিল আৰু বিশেষকৈ আমাৰ অসমৰ সৰু ইনভেষ্টৰ যিখিনি বিভিন্ন জিলাত তেওঁলোকে এগ্ৰিমেন্ট কৰিছে বুলি গম পাইছো তাৰো কিছু আহিছে যোৱাকালি দৰ্শক হিচাপে থাকি অলপ কিবা ইনফৰমেশন জানিব পাৰি নেকি বেয়া লগা নাই কথাবিলাক গতিকে নিজে সন্মুখে মানুহবিলাকক পাইছো আৰু এটলিষ্ট এই দুটা দিন কোনো ৰাজনীতিৰ কথা বা অন্য কথা তেনেকুৱা যেহেতু নাই গতিকে তেনেকুৱা এটা ৰিলেক্স কথাত ৰাজ্যখনৰ উন্নতি হলে ময়ো ভাল পাওঁ বেলেগ পাৰ্টিত থকাও ভাল পায় ব্যৱসায় কৰাও ভাল পায় খেতিয়কও ভাল পায় মানে কাজ কৰ্ম কৰি যিবিলাক মিস্ত্ৰী লেবাৰ তেওঁলোকেও ভাল পায় কাম বন ওলাব গতিকে এই পৰিবেশটো যেটো সৰ্বানন্দ সোণোৱালৰ দিনা সময়ত যেটো হৈছিল ইমপ্লিমেন্টেশন পাৰ্টটোত গুৰুত্ব খুব নিদিলে যেন পাওঁ
মই এজন সাধাৰণ নাগৰিক হিচাপে পলিটিক্যাল হিচাপে নহয় ইমপ্লিমেন্টেশন পাৰ্টটোত নিদিয়াৰ কাৰণে প্ৰাইভেট ইনভেষ্টমেণ্টটো দেখা নগ'ল আৰু চৰকাৰী সেক্টৰত যেহেতু যোৱাকালি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰহিও কৈছে যে চৰকাৰী সেক্টৰৰ যিখিনি আছে 2-3টা সেক্টৰ ইনভেষ্টমেণ্ট কৰিলে আৰু সেই ইনভেষ্টমেণ্ট কৰা সেক্টৰ কেইটা যেহেতু পূৰ্বৰ পৰা আছে ইয়াতে তাত চাকৰিয়ালো আছে ডাইৰেক্টলি ইনডাইৰেক্টলি যিবিলাক তাৰ পৰা বেনিফিচিয়াৰিজ আগৰ পৰাই আছে নতুনকে সুবিধা এটা নাপালে কিন্তু এতিয়া নতুন নতুন সেক্টৰ যিকেইটা সেক্টৰত হৈছে মইতো ভাবো বিশেষকে টাটাই যেটো এগ্ৰিমেন্ট কৰিছে আৰু এগৰাকী এটা সাউথ ইণ্ডিয়ান কোম্পানী তেওঁলোকে মই নামটো পাহৰিছো আৰু লগত আম্বানী আৰু আদানী তেওঁলোকে যেটো হিউজ ইনভেষ্টমেন্টৰ কথা কৈছে 50,000 crores 50,000 crores আমাৰ নিচিনা ৰাজ্যখনৰ কাৰণে কিন্তু সৰু কথা নহয় বহুত ডাঙৰ কথা এইটো যথেষ্ট ডাঙৰ কথা আৰু এইটো এটা আশাৰ সঞ্চাৰ কৰিছে কিন্তু এইটো কথাও হয় আম্বানীয়ে 400খন মোবাইলৰ আউটলেট আছিলে সেইখন 800 কৰিব তাৰ যেটো বেনিফিট সেই বেনিফিটটো চকুদি দেখা নাপায় মই ঘৰ এটা লৈছো দোকান এখন দিছো মোৰ প্ৰফিট হৈছে নহৈছে এটো মই তাত 3-4টা যি আছে তাকে যদি ইনভেষ্টমেন্ট বুলি ধৰে এটো বেলেগ কথা কিন্তু তেনেকুৱা সেক্টৰ বিলাকে খুব এটা আমাৰ হৈছে কি এতিয়া আৰু এটা কথা হৈছে মানে আমাৰ স্কিল যিখিনি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি খুব ওপেনলি ইংৰাজীত নেকেটলি বুলি কয় খুব ওপেনলি এটা কথা সিলেক্ট কৰিছে মানে হেৰি কৰিছে এডমিট কৰিছে যে ম্যাক্সিমাম যিবিলাক ডাঙৰ ইনভেষ্টমেন্ট হ'ব হে ইনভেষ্টমেন্ট আজি সেমিকন্ডাক্টৰটোই মই কৈছো যেটো হ'ব তাৰ কাৰণে স্কিল আমাৰ নাই তেওঁ কৈছে যে এতিয়া এডুকেশন পলিসিটো যদিও নিউ এডুকেশন পলিসি মতে কিছু সেন্স হৈছে সেই নিউ এডুকেশন পলিসিও যেটো লাৰ্জ স্কেলত স্কিল লাগে সেই স্কিলটো উলিয়াই দিব নোৱাৰে আমাৰ কাৰণে সৌভাগ্যৰ কথা খুব মানে আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে যদিও তাত 8-10খন ৰাজ্যৰ ল'ৰা ছোৱালী পঢ়িব মংগলদৈত যিখন স্কিল ইউনিভাৰ্চিটি কৰিছে সেইখন এই বছৰৰ পৰা মইও দেখিছো মই কিবা কিবি কাৰণত 2-3 বাৰ হৈছে তালৈকে যোৱা এখন মেজৰ বিল্ডিং বিলাক যত ল'ৰা ছোৱালী থাকিব হোস্টেল প্লেগ্ৰাউণ্ড ক্লাছৰুম মানে এইবিলাক প্ৰায়বিলাক মেজৰ বিল্ডিং ডাঙৰ বিল্ডিং বিলাক মানে বিগ এস্টাব্লিশমেন্ট যেটো লাগে হৈছে কাৰণ তাত তেওঁলোকৰ টাৰ্গেটটো 10,000 ল'ৰা ছোৱালী 10,000 ল'ৰা ছোৱালী কিছুমান ডে বৰ্ডিং থাকিব কিছুমান বৰ্ডিং থাকিব কিছুমান ডে বৰ্ডিং নহয় ইনডাইৰেক্টলি থাকিব গতিকে সেইখন প্ৰপাৰলি ইউটিলাইজ হ'ব এতিয়া স্কিল ইউনিভাৰ্চিটিখন যদি হয় কিন্তু ইমিডিয়েটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কেবাখো ল'ৰা ছোৱালী সেমিকন্ডাক্টৰৰ কাৰণে ট্ৰেনিং কৰি থকা বুলি কৈছে একেলগে হেতু চিন্তা কৰিবলগীয়া হোৱাটো সৰকাৰখনৰ কাৰণে ঠিক কথা নহয় কিয় স্কিল নাই আমাৰ যদি আজি 3-4 বছৰৰ আগতেই আমাৰ ফাৰ্স্ট সামিটখন ইয়াত হৈছে ইনভেষ্টমেন্ট সামিট তেতিয়া যদি আমি স্কিলৰ কথা ভাবিলো হেতেন আজি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2 বছৰ আগতে স্কিল ইউনিভাৰ্চিটিখনৰ আধাৰহিলা কৰিছে এতিয়া প্ৰায় 80% কমপ্লিট হৈছে তে সেই সময়তে যদি চিন্তা কৰিলে হেতেন দেন চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভিজনৰ প্ৰয়োজন আছে ইগৰাকীৰ ভিজনটো বেলেগ হেগৰাকীৰ ভিজনটো বেলেগ গতিকে তেওঁ তথাপি হিন্দীত এটা কথা আছে যে দেৰিকে হলেও যদি সুমতি হয় হেতু ভাল বুলি কয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজাববীয়াকে কোনো এডভাইস নকৰাকেই তেওঁ পৰহিৰ পৰা এই কথাটোকে আৰম্ভ কৰিছে যে আমি নহলে আমাৰ যিবিলাক ভ্যাকেন্সি ঠাইবিলাক বেলেগে লৈ ল'ব আৰু আমি জোৰকে ৰাখিব পৰা বস্তু নহয় তথাপি মই ভাবো ইনভেষ্টমেন্ট যেহেতু
একেদিনাই নহয়, কিছুমানৰ টাৰ্গেট 5 years, কিছুমান 3 years, নট লেছ দেন 3 years ডাঙৰ ইষ্টাব্লিছমেণ্টবিলাক 3 yearsত স্পেচিফিক ছাবজেক্ট এটা পঢ়ি ল'ব পাৰে, 1 বছৰ কোৰ্চ 2 বছৰ কোৰ্চ এটা পঢ়িব পাৰে। আজি আৰু এটা কথা মানে এডুকেশ্যন ডিপাৰ্টমেণ্টে ঘোষণা কৰিছে, মানে মই পজিটিভ কথাবিলাক কৈছোঁ, যিবিলাক নেকি আমাৰ ৰাজ্যখনৰ কাৰণে ভাল হয়, চৰকাৰ কোন আছে কোন নাছে, কোন আহে কোন নাহে সেইটোৰ লগত কথা নহয়। ক্লাছ 9 মানৰ পৰাই ল'ৰা ছোৱালীবিলাকক মই যিটো বিষয় কৈ আছোঁ সেইটো বিষয় এৱাৰনেছটো আৰম্ভ কৰিব পাৰি নেকি, তেওঁলোকে এটা সিদ্ধান্তই লৈছে বুলি গম পাইছোঁ। আৰু সেই এৱাৰনেছটো ল'ৰা ছোৱালীকেইটাতকৈ গাৰ্জেনৰ আগতে হ'ব লাগিব। ল'ৰা ছোৱালী 9ৰ ল'ৰা বা 10ৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে নিজে সিদ্ধান্ত ল'ব পৰা বস্তু নহয়। তেওঁৰ আক্ষৰিক যিটো টেলেণ্ট সেইটোৰ ওপৰত মাক বাপেকতকৈ ডাঙৰ চাইণ্টিষ্ট নাই তেওঁলোকক অবজাৰ্ভ কৰিবৰ কাৰণে বা তেওঁলোকক ৰিচাৰ্চ কৰি তেওঁলোকে বিচৰা বস্তুটো পাবৰ কাৰণে। মাক বাপেক হৈছে ৰিচাৰ্চাৰ, ডাঙৰ ৰিচাৰ্চাৰ। গতিকে মাক বাপেকে সিদ্ধান্ত ল'ব লাগিব ল'ৰা ছোৱালীবিলাকে কি বিচাৰে 9-10 মানৰ পৰা। অৱশ্যে নিউ এডুকেশ্যন পলিচিৰ পিছত আমাৰ ইয়াত যিটো স্কিল ইউনিভাৰ্চিটি আৰম্ভ হ'ল, মই 40 বছৰ প্ৰায় 39 বছৰ হ'ল মোৰ ৰাজনীতি। মই বহুত অনুষ্ঠান প্ৰতিষ্ঠান হৈছে। আমাৰ মঙলদৈত যিখন স্কিল ইউনিভাৰ্চিটি হৈছে সেইখন যেন সাংঘাতিক সময় উপযোগী ইউনিভাৰ্চিটি হৈছে। মোক যদি আজি সোধে যে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, এনেকুৱা বিশ্ববিদ্যালয়ৰ নিচিনা বা এতিয়া কটন হেণ্ডিক যিবিলাক বিশ্ববিদ্যালয় হৈছে, মই এজন পলিটিচিয়ান হিচাপে মোক যদি কয় আপোনাক কালাগাঁও সমষ্টিত কোনখন বিশ্ববিদ্যালয় লাগে, মইতো মানে কিতাপৰ বিশ্ববিদ্যালয়খন মই বাদ দিম। মোক স্কিল লাগিব, স্কিলৰ ওপৰত মোৰ অঞ্চলত মই বিশ্ববিদ্যালয় নিবিচাৰিম, কিন্তু স্কিল ইউনিভাৰ্চিটিৰ নিচিনা বা স্কিলৰ ওপৰত ট্ৰেইন হ'ব পৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰয়োজন আছে। সেইটো অকণমান মই এইটোত আপুনি কিয় বিচাৰি আছে যে মোৰ কালাইগাঁও সমষ্টিত যদি দিব বিচাৰে মই স্কিল ইউনিভাৰ্চিটি, আচলতে কিয় স্কিলৰ প্ৰয়োজন খুব হৈছে। মই এইটো আমাৰ ইয়াত স্কিল ইউনিভাৰ্চিটি হৈছে, বহুত ইনভেষ্টমেণ্ট আহিছে, সেইবিলাক কাৰণে কোৱা নাই। মই দেখিলোঁ যে MLA হোৱাৰ পিছত 4 বছৰ আগত MLA হোৱাৰ লগে লগে হঠাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টেও এটা সিদ্ধান্ত ল'লে যে মানুহক লাখ লাখ মানুহক চৰকাৰী ঘৰ দিব, দুখীয়া মানুহক। মই চৰকাৰী ঘৰ বা সেই প্ৰজেক্ট কোনে আৰম্ভ কৰিছিল, কোনে শেষ কৰিব, এই কথাটো মই ক'ব খোজা নাই। যেতিয়া সেই লাৰ্জ স্কেলত লাখ লাখ এখন জিলাতে হাজাৰ হাজাৰ ঘৰ বনাবলগীয়া হ'ল, তেতিয়া মিস্ত্ৰী নাই, ৰাজমিস্ত্ৰী নাপায়, লেবাৰ নাপায়, ট্ৰেইন লেবাৰ নাপায়, ইলেক্ট্ৰিচিয়ান নাই, ৰং মিস্ত্ৰী নাই, একো নাই। গতিকে ঘৰকেইটা বনাবলৈও এটা মিস্ত্ৰীয়ে 15-20টা ঘৰ লয় আৰু তাৰ সময়মতে ঘৰৰ কাম কৰিবলগীয়া হৈছে। 100% তাৰ সময়মতে মানে এটা কমপ্লিট হ'লে আৰু এটা কৰে। মই এই বস্তুটো মই পাব্লিক মিটিঙত, পাব্লিক ডমেইনত মই বিভিন্ন স্থানত মই এই কথাটো কৈছোঁ যে আমাৰ ল'ৰাবিলাক আজি মিস্ত্ৰী নাই। মই কোনোবা এখন গাঁৱত গ'লে আপোনালোকৰ গাঁৱত কেইটা ৰাজমিস্ত্ৰী আছে? এই আমাৰ গাঁৱত নাই, ওচৰৰ গাঁওখনতহে এটা আছে। এখন গাঁৱত 100 ঘৰ মানুহৰ মাজত এটাও ৰাজমিস্ত্ৰী নাই, এটাও ইলেক্ট্ৰিচিয়ান নাই, এটাও ৰং মিস্ত্ৰী নাই, ওচৰৰ গাঁৱৰ পৰা আহে। তেনেকুৱা গাঁও বহুত আছে, আমি ফিলেই কৰা নাই, আমি উপলব্ধি কৰা নাই। কিন্তু হঠাৎ এইটো স্কোপ আহি গৈছে, মানে কিমান টকা আমাৰ ল'ৰা ছোৱালীয়ে কামাব পাৰিলেহেঁতেন যদি লাৰ্জ স্কেলত মিস্ত্ৰী, ৰং মিস্ত্ৰী, পাইপ মিস্ত্ৰী চব লাগে, এভৰিথিং লাগে, কাৰেণ্টৰ লাগে, মানে আমাৰ নাই। মানে যিকেইটা আছে সেইকেইটাও সময় দিব নোৱাৰে, এনেকুৱা হৈছে। গতিকে মই তাৰ পিছতহে স্কিল ইউনিভাৰ্চিটি হৈছে, 2 বছৰ আগতে আৰম্ভ কৰিছে তেওঁলোকে। গতিকে মই কিন্তু তেতিয়াই ফিল কৰিছোঁ যে আমাৰ স্কিল মানুহৰ কম আছে। তাতকৈও আগতে মই উপলব্ধি কৰিছোঁ, মই যেতিয়া গুৱাহাটীত ঘৰ বনাইছোঁ, কিমান চন ঘৰত কাম কৰা, এইটো 1986ত মই ঘৰ আৰম্ভ কৰিছোঁ, 86-87ত।
তেতিয়া কাম কৰা মানুহ আমাৰ লোকেল ল'ৰা এটাও নাই আজি যিসকলক উজনি অসমত কাম কৰিব নালাগে বুলি ধমকি দিয়ে মিয়াক কাম দিব নালাগে বুলি ধমকি কৰে ধমকি দিয়ে সেই বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ যিখিনি পঢ়া শুনা নকৰাকৈ বেকাৰ আছিলে তেওঁলোকেই গুৱাহাটীৰ সমস্ত ঘৰ বনাইছে সমস্ত ইণ্ডাষ্ট্ৰী বনাইছে সমস্ত দলং বনাইছে সমস্ত ৰাস্তা বনাইছে আজিৰ নিতু ৰাস্তা বনোৱাৰ কাৰণে মেকানিজম এটা সময়ত সেইটো নাছিল তেওঁলোকে কৰিছিল কাম গতিকে তেতিয়াৰ পৰা উপলব্ধি কৰিছোঁ যে আমাৰ তেওঁলোকৰ লগতে আমাৰ মানুহে কিয় শিকি নলয় বড়ো মানুহে কিয় শিকি নলয় ৰাভা শৰণীয়া মানুহে কিয় শিকি নলয় কিমান বেকাৰ আছে গতিকে অন্যান্য জনগোষ্ঠী বৰুৱা শইকীয়া তেওঁলোকে কিয় শিকি নলয় আমাৰ উজনি অসমত তাৰ আহোম ডেকা ল'ৰাবিলাকে কিয় শিকি নলয় বা অন্যান্য জনগোষ্ঠীৰ মানুহবিলাকে কিয় শিকি নলয় গতিকে তেনেকুৱা কথাবিলাক আগৰ পৰাই মই উপলব্ধি কৰোঁ হয়তো এক্সপিৰিয়েঞ্চে চাগে এনেকুৱা কৈছোঁ গতিকে এতিয়া আজি যিটো সামিট হৈছে আজি যেহেতু গৰমে গৰমে এই কথাটো এনে কথা পাতিলেও হৈ থকা বিষয় এটা ওলাবই গতিকে সামিটখনৰ ৰিজাল্টটো ইমপ্লিমেণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আজি এই সামিটত স্বয়ং CPWD গাডকাৰী ডাঙৰীয়াও ডিক্লেয়াৰ দিছে 50 কোটি অনগোয়িং স্কিমবিলাক ধৰিলে বেছি হৈ 80,000 crores মান হৈছে এটা গুৱাহাটী এজ ফৰ এক্সাম্পল গুৱাহাটী ৰিং ৰোড সেইটো স্পেচিফিক টাইম দিছে তেওঁলোকে 27ত তেওঁলোকে লাষ্ট পাৰ্ট অফ দি 27 তেওঁলোকে 2027 কমপ্লিট বুলি কৈছে তেতিয়াহ'লেতো গুৱাহাটী জাগিৰোড মৰিগাঁও মঙলদৈ ৰঙিয়া নলবাৰী উইদিন গুৱাহাটী নিচিনা হ'ব গুৱাহাটী নিচিনা ইটছ এ মেটাৰ অফ 15 মিনিট মেটাৰ অফ মানে নট মোৰ দেন 45 মিনিটছ হ'ব চবৰ পৰা এইটো এৰিয়াৰ পৰা সেইটো কমিউনিকেশ্যন গতিকে সেই ৰিং ৰোডটো এটা আমূল পৰিৱৰ্তন আনিব আৰু মইতো ভাবোঁ যেহেতু এইটো পাব্লিক ছেক্টৰৰ নহয় চৰকাৰে কৰিব সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কমিটমেণ্ট মতে কৰিবই লাগিব গাডকাৰী ডাঙৰীয়াও কমিটমেণ্ট মতে কৰিব লাগিব চৰকাৰী ছেক্টৰৰ যিখিনি এলিভেটৰ যিটো এলিভেটেড ৰোড যিটো কৈছে এইটো কাজিৰঙা সুৰংগৰ যিটো কথা কৈছে এইবিলাক টাইম বাউণ্ড প্ৰগ্ৰেম তেওঁলোকে কৈছে সেই ইনভেষ্টমেণ্টবিলাকো যে চৰকাৰী ইনভেষ্টমেণ্ট হ'ল বুলিয়েই সাধাৰণ মানুহৰ কামত নাহিব সেইটো নহয় আজি সুৰংগ আই থিংক ইট উইল টেক 5-6 years যদি 5-6 years সময় লয় তাৰ নিয়াৰেষ্ট যিমান মানে কাৰিকৰী জনা মানুহখিনি আছে অন্তত ফাৰ্ষ্ট ছেকেণ্ড লাইন নহ'লেও থাৰ্ড ফ'ৰ্থ লাইনত যিখিনি মানুহ কাম কৰে পইচাটো ফ্ল' এটা হ'ব তাত আৰু সেইটো অৰ্থনৈতিক অৱস্থাটো দুখীয়া মানুহৰ অৰ্থনৈতিক অৱস্থাটো ভাল কৰিব আপোনাক আৰু এটা কথা মই জানিব লাগিব প্ৰায় 40 বছৰ হ'ব পলিটিকেল কেৰিয়াৰ কেতিয়াবা মন যায় নে যে আৰু কিমান কৰিম অলপ নিজকে ৰেষ্ট লওঁ সেইটোতো বোধহয় এইটোৱে একমাত্ৰ ঠাই মানুহৰ ব্যৱসায় খেতি চাকৰি এই যিবিলাক মানুহে সচৰাচৰ কাম কৰে তাৰ ভিতৰত এইটোৱে এটা কাম আছে পলিটিক্সত ইনভলভ হৈ থকাটো ইলেক্টেড পলিটিকেল ইনভলভমেণ্ট অৰ নন ইলেক্টেড ইনভলভমেণ্ট মইতো 85ৰ পৰা 90লৈকে MLA হৈছোঁ আৰু এইবাৰ হৈছোঁ মাজত 30 বছৰ গতিকে সেই 30টা বছৰটো মই পলিটিক্স কৰি আছোঁ মোৰ নিচা হৈ গ'ল একচুৱেলি এইটো পেচা ক'লে ভুল হ'ব মোৰ পেচা বেলেগ সৰু সুৰা ব্যৱসায় আছে খেতি আছে মোৰ পেচা বেলেগ কিন্তু পলিটিক্সটো মোৰ নিচা হ'ল যাৰ কাৰণে মই য'ত থাকোঁ AGPত থাকোঁতেও একেই ধৰণেই মই এক্টিভ হৈ আছোঁ কিছুদিন মই কংগ্ৰেছত গৈছিলোঁ 5 বছৰৰ কাৰণে তাতেও মই একেই এক্টিভ হৈ আছোঁ আৰু আজি MLA হিচাপে খুব এক্টিভ হৈ থাকিব লাগে তেনেকুৱা কথা নহয় MLA হিচাপেও মই কাম কাজখিনি ইনএক্টিভ এজন ডেকা ল'ৰাতকৈ মই বেছি হেৰি কৰি আছোঁ গতিকে মই আপুনি যিটো কথা কৈছে এৰা আৰু নেৰা
এৰা নহয়, মোৰ আৰু বেছি ধৰিবলৈ মন আছে। ইমান শক্তি আছেনে? মোৰ আছে। মই আৰু ধৰিবলৈ এইকাৰণে মন আছে যে মই যিমানে এক্টিভ হ'ম সিমানে মই বেছি দিন লাইফ হৈ থাকিম, মানুহক বেছিকৈ সহায় কৰিব পাৰিম। মই এটা সৰু কথা, আজি আপোনাক যিটো প্ৰয়োজন আছে, আপোনাৰ জীৱন আৰম্ভ হৈছে, আপোনাৰ সন্মুখত 60-70 বছৰ আছে, আপোনাক যিমান প্ৰয়োজন মোক ইমান প্ৰয়োজন নাই ব্যক্তিগতভাৱে, পৰিয়ালভাৱে। মোৰ ছোৱালী দুজনী আছে, ডাঙৰ হ'ল, বিয়া বাৰু দিছোঁ, দে আৰ ইষ্টাব্লিছড, ৱাইফ আৰু মই। মোৰ এতিয়া কাৰোবাৰ পৰা কিবা বহুত মোৰ ল'বলগীয়া একো নাই, সেই এজটো নাই মানে মোৰ দিবলগীয়া আছে, মই অনুভৱ কৰোঁ। ইভিন মই, আপুনি আচৰিত হ'ব, মই মিটিংবিলাকতো সেই কথাটো কওঁ, মোৰ এতিয়া ল'বলগীয়া আপোনালোকৰ পৰা একো নাই। মোৰ যিটো বয়সত 25 বছৰত মই MLA হৈছিলোঁ, মন্ত্ৰী হৈছিলোঁ, তেতিয়া মোৰ ল'বলগীয়া আছিল। কিন্তু তেতিয়া আমি কোনো বিশ্বাস নকৰিব, যিটো সময়ত 25-26 বছৰ বয়সত আমি MLA হৈছোঁ, আমাৰ দৰমহা 1000, ঘৰৰ পৰা ধান চাউল আমি MLA হোষ্টেলত লৈ আহোঁ। মা দেউতাই কয় কি MLA হৈছে, ধান চাউল লৈ যোৱা, ঘৰত পানীলাও আছে নেকি, ৰঙালাও আছে নেকি, নেমু টেঙা, নাৰিকল কি আছে, আমি গাড়ীত লৈ আহোঁ। মা দেউতাই তেনেকৈ কৈছিল। আৰু ইমিডিয়েটলি আমাৰ চৰকাৰ যেতিয়া ভাঙিলে 5 বছৰ পিছতে, মই নহয়, 80% অফ দ্য অসম গণ পৰিষদ MLAs দিশহাৰা হৈ গৈছে। কাৰণ নিবনুৱা চব, কোনেও ডাইৰেক্ট ইউনিভাৰ্চিটিৰ পৰা চব আমি আহিছোঁ, কোনো ব্যৱসায় লাইনত আমি সোমোৱা নাই। হাজাৰ হাজাৰ চাকৰি দিছোঁ, 99% AGPৰ MLA 1 টকা পইচা ঘোচ লোৱা নাই সেই সময়ত। মানে পুলিচত চাকৰি দিছোঁ, বেটেলিয়ান 2-3টা খুলিছোঁ আমি। মই যে সেইটো হোম মিনিষ্টাৰ আছিলোঁ সেইটো মই জানো। তাৰোপৰি LP স্কুলৰ মাষ্টৰ, ME স্কুলৰ মাষ্টৰ, হাই স্কুল, হাই ছেকেণ্ডেৰী, কলেজ, মানে এভৰিথিং ডান বাই দি MLA এট ডেট টাইম। আজি যিটো ছিষ্টেমত ইয়াতে চেণ্ট্ৰেলি এপইণ্টমেণ্ট দিছে, তেতিয়া ছিষ্টেম নাছিলে। মানে এডভাইচাৰী বৰ্ড কৰি পেলাই আমি তাতে দিওঁ, মোৰ ছিগনেচাৰে ফাইনেল ছিগনেচাৰ। মই চেয়াৰমেন যিহেতু জিলাখনৰ, MLA হিচাপে মোক চৰকাৰে দিছে, মোৰ ছিগনেচাৰটো ফাইনেল। অনলি ফৰ এপ্ৰুভেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ LP স্কুলত, হায়াৰ ছেকেণ্ডেৰী, হাই স্কুল, হায়াৰ খণ্ডত আহিব, কলেজ, ইউনিভাৰ্চিটিত যাব, অনলি ফৰ এপ্ৰুভেল। তেনেকুৱা টাইমত আমি তাৰমানে এখনৰ পৰা 2খন লং পেণ্ট কিনিব পৰা অৱস্থা আমাৰ নাছিল, কাৰণ আমাৰ পেঞ্চন আছিল 400 অনলি। গতিকে মানে তেনেকুৱা দিনতেই মই বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন, নকৰিলোঁ। এতিয়াতো মোৰ ল'ৰা ছোৱালী ইষ্টাব্লিছড, মোৰ কৰিবলগীয়া মোৰ একো নাই, মোৰ দিবলগীয়া আছে। গতিকে মই দিবৰ কাৰণে এতিয়া আপুনি যিটো কথা কৈছে যে এৰিবলৈ মন নাযায়নে, নহয়, মই জীয়াই থকালৈকে, শেষ উশাহটো থকালৈকে ৰাইজৰ কাম কৰিবলৈ মন আছে। মে বি আই এম ইলেক্টেড অৰ নট। ইলেক্টেড কৰিলে এটা স্কোপ বেছিকৈ পাম, ইলেক্টেড নকৰিলে লিমিটেশ্যন এটা থাকিব, কিন্তু মই কাম কৰি থাকিম, ইচ্ছা আছে মোৰ। আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে, এটা ফোন কল। হয়, আমি বৌক ফোন কৰিম, আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ জানিবলৈ। আপুনি বৌক ফোন লগাই দিয়ক। বৌক কেনেকৈ লগ পাইছিলে? সেইটো কৈ আছোঁ। লাউড স্পীকাৰ। তোমাক সুধিব এংকৰে। হেল্ল', হয় দাদা, আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে। হয়, কওক। হ্যাঁ, হ্যাঁ, ওকে। বেগ, ওকে।
এইবিলাক ওকে সময়তে মানে হেৰি নকৰে আৰু যে এইটো কৰিব নালাগে এইটো কৰিছা কিয় সেইবোৰ মানে ছাপৰ্ট কৰে আৰু চব সময়তে আমাক ঠিক আছে দিয়ক থেংক ইউ দাদা আপোনাৰ খং আছে ন অকণমান খংটো আছে মানে জীৱনত কিবা খঙৰ কথা কৈছে নেকি খং বেছি বুলি মই 1988 মই ML মন্ত্ৰী আছিলোঁ তোমালোকৰ জন্ম হোৱা নাই তেতিয়া আৰু উৰাজাহাজত ফ্লাইটত এটা ডাঙৰ দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাটো হৈছে সেই সময়ত খুব লিমিটেড ফ্লাইট ইয়াৰ পৰা যায় দুখন যায় দিল্লীলৈ আৰু দুখন আহে ফাৰ্ষ্ট ফ্লাইটখনত চিফ মিনিষ্টাৰ ভৃগু কুমাৰ ফুকন মই গুণীন হাজৰিকা সেই সময়ৰ মন্ত্ৰী আমি বিশেষ কামত যাব ওলাইছোঁ মই কিন্তু চাইনা এছিয়ান গেমছলৈ যাবলৈ ওলাইছোঁ তেতিয়া ভায়া দিল্লী হৈ চাইনা এছিয়ান গেমছ যাম ভিছা কালেক্ট কৰিব লাগিব দিল্লীত তেতিয়া খুব মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে ফ্ৰিকুৱেণ্টলি দিল্লীত যায় যেতিয়া দিল্লীত যায় আজিৰ নিচিনা টিকেটবিলাকত ফ্লাইটৰ টিকেটত ছিট নাম্বাৰ নাছিল ভিআইপিৰ কাৰণে ফ্ৰণ্টৰ ছিটকেইটা যোন যোন যাব আগতীয়াকৈ ৰিজাৰ্ভ বুলি এখন কাগজ লিখি থয় তাতে মানে আমি যদি যাওঁ আমি ইনফৰ্ম কৰিলে ইণ্ডিয়ান এয়াৰলাইন্সক তেওঁলোকে এইটো ৰিজাৰ্ভ বুলি পেলাই থৈ দিয়ে আৰু তেওঁলোকৰ হেৰিৰ মানুহ এজন ৰখি থাকে এইটো ছিট ৰিজাৰ্ভ বুলি তেনেকুৱাকৈ তিনিটা ছিট ভৃগু ফুকন প্ৰফুল্ল মহন্ত আৰু মোৰ কাৰণে ফ্ৰণ্টৰ ছিটকেইটা তেনেকৈ ৰাখি থৈ দিছিল মহন্ত যিহেতু একেবাৰে মুখ্যমন্ত্ৰী একদম ফ্লাইটলৈকে গাড়ী গুচি যায় তেওঁ আৰু অলপ দেৰিকৈ আহে আমি যেনিবা আধা ঘণ্টামানত আগতে উঠিছে ভৃগু ফুকন মই দুইজনে একেলগে বহি আছোঁ তেতিয়া সব মানুহে গৈ আগৰ ছিটত বহিব খোজে সেইটো মানুহৰ এটা হেৰি আৰু ইজনে যায় ৰিজাৰ্ভ বুলি ক'লে ডেফিনেটলি খং উঠে কাৰ ৰিজাৰ্ভ এজন মানুহে গ'ল তেওঁ ক'লে এইটো ৰিজাৰ্ভ যেতিয়া বোলে কিসকে লিয়ে ৰিজাৰ্ভ হয় ইয়ে চব খং উঠি ক'লে অলপ নান আছামিছ মানুহ এইফালে চাগে কি মানে 6.5 ফুটমান ওখ মানুহ তাৰপিছত আমাৰ 1 নম্বৰ 2 নম্বৰ দুটা ছিটৰ পিছত বহিছে তেতিয়া তেওঁ খুব বেয়া বেয়িকে কৈ আছে ये क्या चीफ मिनिस्टर बार बार दिल्ली में जाता है ये करता है उसको दिल्ली में घर लेना चाहिए तो আৰু তাৰ ওপৰত গৈ পেলাই মানুহজনে আৰু যেতিয়া এজন মানুহ আহি বিচাৰিলে বহিবলৈ আৰে यार क्या करेगा यहाँ पियन चौकीदार को भी रिजर्व रखता है তেতিয়া ভৃগু ফুকনে ক'লে যে দুৰ্গা ইটো মাৰ খাব লগা কথা কৈছে কৈছে হয় ভৃগুদা ই মাৰ খাব লগা কথা কৈছে মানে ফ্লাইটখনত আৰু কেইবাজনো মানুহ আছিলে মানে সেই সময়ত প্ৰফুল্ল মহন্ত বুলি ক'লে আৰু নেক্সট গড এনেকুৱা টাইপ আছিলে মহন্তক বেয়াকৈ কৈ আছে এই গিৰে মানুহ গুচি আহি পেলাই মানে ময়ো কিবা ধমকি দিলোঁ ইমিডিয়েটলি এনেকৈ মানুহজনক ময়ো থিয় হ'লোঁ ধমকি দিলোঁ তাৰপিছত মানুহ আহি পেলাই তেওঁ পাব্লিক ধুলাই ফ্লাইটৰ ভিতৰতে খালে দুটা দাঁত সৰি গ'ল মানুহজনৰ সেই সময়ত ময়ে কৰা বুলি কৈছে চবেই দুৰ্গা দাস বৰুৱাই মাৰিছে মোৰ ঠাইত এটা দুৰ্গা মূৰ্তি দিয়ে মই স্পৰ্টছ মিনিষ্টাৰ আছিলোঁ আৰম্ভণিতে তাৰ হাতত 10খন হাতত এখনত ক্ৰিকেট বল এখনত ফুটবল এখনত বেডমিণ্টন বেট 10খন হাতত তেনেকৈ দি পেলাই সেই সময়ত নেশ্যনেল পেপাৰবিলাকত টাইমছ অফ ইণ্ডিয়া হিন্দুস্তান টাইমছ হেৰল্ড নেশ্যনেল হেৰল্ডখন খুব চলে তেতিয়া এই পেপাৰবিলাকত ফটো ওলাইছে আই ডু নট ন মইতো ডাইৰেক্ট চাইনা গুচি গ'লোঁ তেতিয়াতো মোবাইল টোবাইলো নাই মই আহি হংকঙত কেইদিনমান থাকিম এছিয়ান গেমছ বুলি কোৱাৰ লগে লগে আমাৰ ইণ্ডিয়াৰ কণ্টিনজেণ্টত কেইবাগৰাকীও MP মন্ত্ৰীও যায় প্ৰায়বিলাকেই পলিটিকেল মানুহ প্ৰেচিডেণ্ট ফেডাৰেশ্যনবিলাকৰ আৰু দুজনমান চেণ্ট্ৰেল এক্স মিনিষ্টাৰ আৰু তেতিয়াৰ MP গৈছিল মোক ছেকেণ্ড ছেক্ৰেটাৰী বিচাৰি আহিছে হেৰি এম্বেচেড এই MP যিবিলাক কংগ্ৰেছৰ MP বিলাকতো ফেমাছ জগদীশ টাইটলাৰ
Jagdish Taitlar কৈছে Mr. Taitlar, you know Durga Das Boru? Yes, he is Durga Das Boru. একেলগে নামি আহিছোঁ এলিভেটৰত। He is Durga Das Boru. নমস্কাৰ। তেনেকৈ দি মোক লৈ আহিলে, লৈ আহি এক্সিডেণ্টলি যিটো ছেকেণ্ড ছেক্ৰেটাৰী পিছত তেখেত এম্বেচাডৰ হৈছে প্ৰমোশ্যন হয়, তেওঁ ট্ৰাইবেল মানুহ আছিল, ৰঙিয়াৰ মানুহ, কিবা বড়ো তেখেতৰ নাম, এতিয়াও জীয়াই আছে তেওঁ। তেখেতে মোক ৰিচিভ কৰিলে, ৰিচিভ কৰি মোক যিখন 5 ষ্টাৰ হোটেলত কাউলুন হোটেলত যিটো য'ত দিছে এৰেঞ্জমেণ্ট তাত লৈ গ'ল। ছাৰ আপুনি অলপ চাফ চিকুণ হৈ লওক, আপোনাক ডাইৰেক্ট মোৰ ঘৰত খানাটো কৰিছোঁ বুলি কৈছে। তেওঁ নিজৰ ঘৰত বড়ো মানুহ ঘৰত খানা কৰিছে। তাতে মই গ'লোঁ, যোৱাৰ পিছত যেতিয়া মই ৰুমৰ পৰা ওলাই আহি গাড়ীত উঠিছোঁ, চৰকাৰী গাড়ী, তেওঁৰ ঘৰৰ ফালে লৈ গৈছে। ছাৰ কিবা গণ্ডগোল হৈছে নেকি ইণ্ডিয়াত আপোনাৰ? বোলে কি গণ্ডগোল? পেপাৰখিনি দিলে, তাততো 2-3 দিন পিছত পাইগৈ। মোক পেপাৰখিনি দিলে, পেপাৰততো চব হেডলাইন দুৰ্গা দাস বড়ো। মই বোলো ভাই, কৈছে ছাৰ ঘটনাটো সঁচাই নেকি? বোলে হয়, সঁচাই হয়, কিন্তু মানুহটো মই নহয়, মই আছোঁ তাতে, ভৃগু ফুকনো আছে, ময়ো আছোঁ। এতিয়া সেইটো তো ইষ্টাব্লিছ হৈ গ'ল দুৰ্গা দাস বড়োৱে কৰিছে। তো দুৰ্গা দাস বড়োতো খঙাল মানুহ হ'বই আৰু ফ্লাইটত যেতিয়া মানুহ আৰু তেওঁ পালাম এয়াৰপৰ্টত, তেতিয়া দিল্লী ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেলটো পালাম নাম, পালাম এয়াৰপৰ্টত কেছ এটা দিছে এগেইনষ্ট হোম মিনিষ্টাৰ। তে ময়ো হোম মিনিষ্টাৰ, ষ্টেট হোম মিনিষ্টাৰ, ভৃগু ফুকন হোম মিনিষ্টাৰ। তে মোৰ তালৈ অহা নাই, কেছটো ভৃগু ফুকনলৈ আহিছে। আৰু এটা হোম মিনিষ্টাৰৰ বিৰুদ্ধে কেছ এটা দিলেতো নহ'ব, পাব্লিক ধুলাই হৈছে, আমি প্ৰেজেণ্ট আছোঁ হয়। আল্টিমেটলি তেনেকুৱা, এই যে মই যে খঙাল সেই কথাটো তাতে প্ৰমাণ হ'ল। তাৰ পিছতো দ্বিতীয়বাৰ 1996-ত যেতিয়া AGP আকৌ একবাৰ আহিছে, তেতিয়াও এজন IPS অফিচাৰৰ লগত ইন ফ্ৰণ্ট অফ চিফ মিনিষ্টাৰ ডাঙৰ ঘটনা এটা ঘটিছে। সেইটো দ্বিতীয়বাৰ দুৰ্গা দাস বড়ো যে খঙাল ষ্টেট এজ এ হোল প্ৰুফ হৈছে। আৰু সেইটো লাহে লাহে বয়সৰ পিছত অলপ কমিছে। সঁচাকৈ খঙাল নে? মই সাংঘাতিক খঙাল। মই সৰুতে আৰু অলপ যদি পিছুৱাই যাওঁ, 9-10ত মই যেতিয়া আছিলোঁ আৰু অসম আন্দোলনৰ যেতিয়া লিডাৰ আছিলোঁ, আমাৰ এনেকুৱা আছিল যে মই ভেৰগাঁৱৰ পৰা বা টংলাৰ পৰা যদি গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহোঁ, চেকাৰে যদি বাছত মোৰ ভাড়াটো খুজিছে, সেইটোৱে তেওঁৰ অপৰাধ। কিয় খুজিব? মানে কিয়, মানে কিহৰ ভাড়া, তেনেকুৱা টাইপ মানে অলপ। আৰু যদি অলপ মিছবিহেভ কৰিছে, আমি মানে গাড়ী বাছখনটো সদায় আহিব লাগিব, তাৰপিছত 4-5টা ল'ৰাই মানে দুৰ্ঘটনা ঘটাব আৰু বাছখন শিলগুটিয়ে দুলিয়ালে, গ্লাছকে ভাঙি দিলে। এই যে সৰুৰ পৰা মই হ'ল কি ক্লাছ 8ৰ পৰা আপ টু ক্লাছ 10 মই জেনেৰেল ছেক্ৰেটাৰী। তাৰপিছত আহি মঙলদৈ কলেজত গেম ছেক্ৰেটাৰী, মই ইউনিভাৰ্চিটিত গেম ছেক্ৰেটাৰী, কটন কলেজত যদিও ডিগ্ৰী পঢ়িছিলোঁ তেতিয়া আন্দোলন তীব্ৰ গতিত, মই অল আছামৰ প্ৰেছিডেণ্ট ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ। গতিকে মই কিবা কলেজ এখনৰ কিবা উঠাটো শোভনীয় নহয়। তাৰ ইউনিভাৰ্চিটিত গৈ পেলাই তাতো মেজৰ গেম ছেক্ৰেটাৰী। তাৰ মোৰ গোটেই হেৰিটোৱেই মই খেলা ধূলাত গ'ল। এতিয়া সেইকাৰণে মোৰ খংটো সৰুৰ পৰাই এতিয়াও আছে, কেতিয়াবা জক উঠে। কিন্তু এইটো আপোনাক মই পোৱা নাই, আপোনাক মই ছেকেণ্ড টাইম লগ পাইছিলোঁ এটা নিউজ চেনেল উদযাপন কৰোঁতে। সিদিনা আপুনি আছিল, আমি সিদিনা বহুত কথা পাতিছিলোঁ, কিন্তু সিদিনা লগা নাছিল যে আপোনাৰ ইমানখিনি খং আছে বুলি। কিন্তু সিদিনা আপুনি কৈ আছিলে, পাৰ্টীৰ কথা বেছিকৈ কৈ আছিলে, কেনেকৈ কাম কৰিব লাগে, কি কৰিব লাগে কৈ আছিলে। মই তেতিয়া ভাবিছিলোঁ, তেতিয়া মই কৈছিলোঁ দাদা আপুনি কেতিয়া আহিব মোৰ পডকাষ্টত? আজি আহিলে, এই লং টাইম এটা কথা পতাৰ পিছতে। সেইটো হয়, তাৰমানে মানে মানুহৰ লাইফত মই যেতিয়া আমাৰ ইণ্ডিয়াৰ প্ৰথম মইতো আছাম অলিম্পিকৰ মই 13 ইয়াৰ্ছ প্ৰেছিডেণ্ট আছিলোঁ আছাম অলিম্পিকৰ। তেতিয়াই মই প্ৰথম আছাম অলিম্পিকৰ প্ৰেছিডেণ্ট হৈ ইণ্ডিয়ান অলিম্পিক জইন কৰিলোঁ। ইণ্ডিয়ান অলিম্পিকত মই 28 ইয়াৰ্ছ মানে
আৰম্ভণিতে মই ভাইচ প্ৰেছিডেণ্ট, তাৰপিছত ভাইচ প্ৰেছিডেণ্ট উইথ ডিপাৰ্টমেণ্ট থাকে, তাৰপিছত প্ৰেছ এণ্ড টিভি কমিশ্যন, অলিম্পিক এছিয়ান গেমছবিলাকত গ'লে মই প্ৰেছ এণ্ড টিভি কমিশ্যনৰ চেয়াৰমেন উইদাউট মাই ছিগনেচাৰ যিমান ইণ্ডিয়াৰ চেনেলবিলাক যায়, পেপাৰবিলাক যায়, মোৰ ছিগনেচাৰত তেওঁলোকে এক্ৰিডিয়েশ্যনবিলাক পায়, আদাৰৱাইজ নাপায়। গতিকে মই যেতিয়া ইণ্ডিয়াৰ প্ৰথম ময়ো ফেঞ্চিঙৰ আমাৰ তলৱাৰ যিটো খেলা, মই ফেঞ্চিঙৰ প্ৰেছিডেণ্ট হ'লোঁ ইণ্ডিয়াৰ, তেতিয়া মোক হেৰিবিলাকে সুধিলে, মানে মিড দ্য প্ৰেছ আছিলে, মিড দ্য প্ৰেছত আছে 100মান মানুহ আহিছে সেইদিনা। মই আমিনুল, আমাৰ নগাঁৱৰ কি আছিলে যিটো ষ্টেডিয়াম আছে, নগাঁৱৰ ষ্টেডিয়ামটো তেখেতৰ নামতে আছে, তেওঁ ফাৰ্ষ্ট ইণ্ডিয়াৰ ফুটবল ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট আছিলে। মই ছেকেণ্ড হৈছোঁ অসমত, মানে অল ইণ্ডিয়া ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট। মোৰ পিছত বীৰেন বৈশ্য হৈছে, আৰু এতিয়া হিমন্ত বিশ্বও অল ইণ্ডিয়াৰ প্ৰেছিডেণ্ট হৈছে বেডমিণ্টন। তো মই যেতিয়া আহিছোঁ তেতিয়া মিড দ্য প্ৰেছত মোক সুধিছে যে বড়ো ডাঙৰীয়া আপুনি এইটো পলিটিক্স কৰে, যে পলিটিচিয়ান হিচাপে আপুনি আপোনাক কেই নম্বৰ দিব নিজকে? মই বোলো কিমানৰ ভিতৰত? 10ৰ ভিতৰত বুলি কৈছোঁ। যে 10ৰ ভিতৰত মই নিজকে মাত্ৰ 2 নম্বৰ দিম। আজিৰ দিনত কেই নম্বৰ দিব? না, মই আজিও 2 নম্বৰে দিম। কিয়? এইকাৰণে যে মই পলিটিচিয়ান হিচাপে পলিটিচিয়ানৰ যিবিলাক আজিৰ গুণ লাগে, সেই গুণবিলাক মোৰ নাই। মোৰ অজস্ৰ টকা নাই, মই মানুহক অন্যায়ভাৱে কোনোদিন পইচা পাতি লোৱা নাই, পলিটিচিয়ান হিচাপে ক্ষমতাৰ অপব্যৱহাৰ মই কৰিব নাজানো বা নকৰোঁ, এডভান্টেজ লওঁ, কিন্তু মোৰ পলিটিচিয়ান হিচাপে যিখিনি মোৰ সেইখিনি দায়িত্বত থকা হিচাপে মই যি পাব লাগে সেইটো মই আনদিও কেতিয়াও মই নলওঁ। গতিকে পলিটিচিয়ানে বেছি আগবাঢ়িব নোৱাৰে এইবিলাক কৰিলে। 10 পোৱাৰ লগে লগে 100লৈ আগবাঢ়ি যাবলৈ যিটো বেয়া কাম কৰি যাব লাগে সন্মুখত, সেইটো মই কৰিব নোৱাৰিলোঁ আৰু নোৱাৰোঁ। গতিকে সেইকাৰণে মই হয়তো পলিটিক্সত আজিৰ যিটো পজিশ্যনত আছোঁ, মই বহুত আগত যাব লাগিছিল। আৰু পলিটিক্সত মই আদৰ্শটোক বেছি গুৰুত্ব দিওঁ, যিটো আইডিঅ'লজি। মই সৰু এক্সাম্পল দিছোঁ আজি এটা, মই আজি এটা ফেচ কৰিছোঁ, সৰু এটা ইম্পৰ্টেণ্ট আইডিঅ'লজি এটা, যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া সভাপতি হ'ল বিজেপিৰ, মই তেওঁ এজিপিৰ পৰা নাযাবলৈ অনুৰোধ কৰিছিলোঁ। মই এজিপিৰ জেনেৰেল ছেক্ৰেটাৰী আৰু তেওঁ জেনেৰেল ছেক্ৰেটাৰী এজন। তেওঁ মই তোমাক আমি এজিপিতেই সভাপতি পাতিম, তুমি যাব নালাগে বুলি কৈছিলোঁ। তেতিয়া তেওঁ 2-এজনৰ নাম লৈছে, ৰথী মহাৰথী, আমাৰ দুৰ্গাদা আপুনি মোক ভাল পায় সেইকাৰণে সভাপতি বনোৱাৰ কথা ভাবে, কিন্তু অমুক তেওঁলোকে মোক কোনোদিন নাভাবে সভাপতি বনোৱাৰ কথা। মই ইয়াত থাকি লাভ নাই। মই গুৱাহাটীত, দিল্লীৰ তেওঁ কোৱাৰ্টাৰত, আছাম ভৱনত ৰিপিটেডলি ককাই ভাইৰ নিচিনাকৈ, খুব ক্ল'জ ককাই ভাইৰ নিচিনাকৈ বহুত কথা পাতিছোঁ পলিটিক্সত। তেওঁ যেতিয়া MP হ'ল, প্ৰথম MP হৈ এখন নেশ্যনেল লেভেলৰ ডাঙৰ পথাৰ এটা পালে, লিডাৰবিলাক বিজেপিৰ লিডাৰ পালে, কংগ্ৰেছৰ লিডাৰ পালে। তেওঁ সেই সময়ত ডিচিশ্যন লোৱাত অলপ কঠিন হৈছিল কংগ্ৰেছত যাব, কাৰণ সেই সময়ত সম্পূৰ্ণ পাৱাৰত কংগ্ৰেছ আছে, বিজেপি পাৱাৰত নাই। কিন্তু বিজেপি আৰু কংগ্ৰেছৰ ইয়াং যিবিলাক MP আছে, আটাইবিলাকৰ লগতে এটা ভাল সংস্ৰৱ হৈছিল, বন্ধুত্ব হৈছিল। ডিচিশ্যন লোৱাত সেইটো বৰ কঠিন হৈছিল। তেওঁ শেষত যেনিবা তেওঁ বিজেপিত যোৱাটো সিদ্ধান্ত লৈছিল, কাৰণ কংগ্ৰেছত স্পেচ কম। সেই সময়ত বিজেপিত অসমত 100%ৰ 100% স্পেচ অপেন আছে। ইয়াত চৰকাৰ নাই, 5টা MLA, 3টা এক্সপেল হৈছে, মাত্ৰ 2টা MLA আছে তেতিয়া। আজি ডিব্ৰুগড়ৰ MLA ডাঙৰীয়া, সেই সময়ত এক্সপেল MLA, তেওঁ মানে পইচা পাতি লোৱা বদনামত সেই সময়ত। গতিকে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱালে বিজেপিত যোৱাৰ সিদ্ধান্ত ল'লে। বিজেপিৰ পৰা আহি আদৰণি লৈ তেওঁ প্ৰথম মাহতে, সৰ্বানন্দ সোণোৱালে মই বজাৰ কৰি আছোঁ, একেখন বজাৰতে বজাৰ কৰোঁ, সিও নিজে কৰে, ময়ো নিজে কৰোঁ। দুটাই চিতল মাছ এটা কাটি আছোঁ মই, সি আহি আৰু এটা চিতল মাছেই ল'লে, দুৰ্গাদা পইচাটো মই দিম। বোলে দিবই লাগিব, তুমি সভাপতি হৈছা। তে দুইটাৰে চিতল মাছৰ পইচা তেওঁ দিছে।
আৰু ফুটপাথলৈ ওলাই আহিছোঁ মাছ কাটি থাকিব দুৰ্গাদা আহক এতিয়া আপুনি দললৈ আহক বিজেপিত MP খেলে MLA খেলে ষ্টেট লেভেলৰ কি পদবী আছে লাগে সব খালী আছে আহক তাৰমানে মই আদৰ্শ খাই মানে AGP নিজে জন্ম দিয়া মই এৰি যাম নেকি এই যে আইডিঅলজিটোক অলপ বেছি গুৰুত্ব দিওঁ নহলে মই সেইকাৰণে মই কৈছোঁ মই পলিটিক্সত নিজকে 10 নম্বৰৰ মাত্ৰ 2 নম্বৰ দিওঁ মই এডভান্টেজ যেটো ল'ব লাগে প্ৰপাৰলি এডভান্টেজটো ল'ব নাজানিলো সৰ্বানন্দ সোণোৱালৰ অফাৰ নিদিয়াকে বহুত বিজেপি লৈ গৈছে খুজি গৈছে আজি ৰথি মহাৰথী বিলাক চৰকাৰখনৰ আছে কিন্তু মোক ৰিকুৱেষ্ট কৰিছে তেওঁ কি খেলিব MP খেলিব MLA খেলিব কি পদবী জেনেৰেল সেক্ৰেটাৰী ভাইস প্ৰেসিডেন্ট এক্সেপ্ট প্ৰেসিডেন্ট কি লাগে লক ষ্টেট লেভেলত তো সৰ্বানন্দ সোণোৱালক তেওঁ সভাপতি হিচাপে দায়িত্ব আছিল মই ধন্যবাদ দিছোঁ তেওঁ কিন্তু মই নগলো কিন্তু মই জানো তেতিয়া মই তাত যোৱা হেতেনো মোৰ অঞ্চলৰ পৰা মই MLA হ'ব নোৱাৰো কিন্তু ভুল কৰিলো হয়তো সুবিধা ল'ব জানা হেতেন বাহিৰত যিকোনো এটা সিটত ইলেকশন খেলিলে MLA হৈ থাকিলো হেতেন MP হয়তো খেলিলে MP হৈ থাকিলো হেতেন সেইকাৰণে মই কৈছো অলপ আদৰ্শক অলপ বেছি গুৰুত্ব দিওঁ কিন্তু শেষৰ ফালে যেতিয়া 30 বছৰ মান ইলেক্ট নহলো বা আমাৰ অঞ্চল বিলাকক BTC এটোতো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশনেই নাছিলে 3-4টা আজি দুটামান ইলেকশন ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন হোৱা হৈছে BTC যাৰ কাৰণে গণতন্ত্ৰটো অলপ তাত ঘূৰি আহিছে আৰু আমাকতো মৃত্যুদণ্ডৰে দণ্ডিত কৰা মানুহ সেই সময়ৰ এক্সট্ৰিমিষ্ট সংগঠন বিলাক যিবিলাক মই নাম ল'ব খোজা নাই 3টা আছিল 3টাই মোক মৃত্যুদণ্ড দি থোৱা আছিল সেই সময়ত যেহেতু হোম মিনিষ্টাৰ হিচাপে আৰু 3 বছৰ মই দায়িত্বত আছিলোঁ তেতিয়া হয়তো পুলিচ আৰ্মিয়ে যদি এক্সট্ৰিমিষ্ট এটা মাৰে মই মাৰিব দিয়া হোম মিনিষ্টাৰ মাৰিব দিছে তেনেকুৱা এটা ফিলিংছ আহি গৈছে অটোমেটিক্যালি আহে আৰু আহি পালে তেনেকুৱা এটা বদনাম সদায় চৰকাৰত থাকিলে লাগে মানে মই সেইকাৰণে নিজকে পলিটিক্সত এডভান্টেজ ল'ব জানা মানুহ নহয় সেইকাৰণে 10ৰ ভিতৰত 2 তেতিয়া মোক ক'লে যে আপুনি স্পোর্টস অর্গানাইজার হিসাবে 10 নম্বরের ভিতৰত কিমান দিব নিজকে মই কৈছো 10ৰ ভিতৰত মই 12 লম 10 তো মই 100% পামে আৰু 12 এই কাৰণে সাবসিকুনৰ নম্বৰ অলপ থাকে 2 নম্বৰ সাবসিকুনৰ নম্বৰ হেতু মই লম কিয় আপুনি লব চাও এতিয়ালৈকে ইণ্ডিয়াৰ মই সেকেন্ড ফেডাৰেশনৰ অসমৰ পৰা মই সেকেন্ড ফেডাৰেশনৰ প্ৰেসিডেন্ট হৈছো এজনে হৈছে মোৰ আগতে মই সাউথ ইষ্ট এছিয়াৰ মই প্ৰেসিডেন্ট ইণ্ডিয়ান অলিম্পিকৰ মই আজি ইমান বছৰ ভাইস প্ৰেসিডেন্ট আজি 4 বছৰ হৈছে মই এৰা মাত্ৰ গতিকে সেই হিচাপে মই স্পোর্টছত অৰ্গানাইজাৰ হিচাপে স্পোর্টছৰ পৰা যিমান মই পাব লাগে হিমান মই পাইছো গতিকে মই সাকসেসফুল বুলি অৰ্গানাইজাৰ বুলি মই নিজকে ভাবো সাকসেসফুল পৰ এতিয়া মই কৈছো যে কোন আছে মোক এজন মানুহ উলিয়াই দিয়ক 5টা অলিম্পিক এজ অৰ্গানাইজাৰ এটেন্ড কৰা মানুহ মোৰ বাদে কোনো নাই অসমত 5টা 6টা অলিম্পিক যোৱা কোনো মানে লট অফ এছিয়ান গেমছ লট অফ ইন্ডিভিজুৱেল ওয়াৰ্ল্ড চ্যাম্পিয়নশিপ নিজৰ মানে স্পোর্টসৰ জৰিয়তে 90-95 খন দেশলৈ যোৱা মানুহ কোন আছে মোৰ বাহিৰে কিন্তু মই গৈছো মইতো পলিটিচিয়ান হিচাপে নেপালতো যাব পৰা নাই ভুটানতো যাব পৰা নাই পলিটিচিয়ান হিচাপে কিন্তু স্পোর্টস অৰ্গানাইজাৰ হিচাপে মইতো গৈছো স্পোর্টস অৰ্গানাইজাৰ হিচাপে আপুনি যেটো বড়ো সম্প্ৰদায়ৰ মানুহ মই আৰু এটা কথা সুধিব লাগিব অসমত আজিৰ দিনত বড়ো পিছপৰি আছে না আগবাঢ়ি গৈছে কি ক'ব আপুনি সক্কা সেইটো কথা অকল বড়ো বুলিয়ে নহয় যিকোনো জনগোষ্ঠী কিছু বস্তুবাদী চিন্তাৰে চালে আগবাঢ়ি গৈছে বস্তুবাদী মনোবাদী সমাজবাদী যিবিলাক বাত আছে বস্তুবাদী দৃষ্টিভংগীৰে চালে বড়ো সমাজখন মানে যেটো কমিউনিকেশন বিটিসিত লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF দলে তাৰ মানে 15টা বছৰত আনবিলিভেবল কমিউনিকেশন ৰাস্তা ঘাট দলং ইউনিভাৰ্সিটি এসেম্বলি হাউস ইঞ্জিনিয়াৰিং কলেজ
এভৰিথিং ডান বাই দি হাগ্ৰামা মহিলাৰী এণ্ড BPF দল 15টা বছৰত গতিকে চৰকাৰে ইয়াৰ আগত 2003 চনৰ আগত ৰাজ্য চৰকাৰে সঁচাকে সেই অঞ্চলবিলাকলৈ গুৰুত্ব দিয়া নাছিল গতিকে বড়ো জাতি য'ত কমিউনিকেশ্যন নাই য'ত ব্যৱসায় বাণিজ্য নাই য'ত কোনো ধৰণৰ মানুহৰ আশা আকাংক্ষা নাই সেই জাতিটো সেই সময়ত আগবাঢ়ি যোৱা বা আগত আছিল কেতিয়াও হ'ব নোৱাৰে পিছতে আছিল আৰু এতিয়া যিখিনি হৈছে সেইখিনি যথেষ্ট সুবিধা কম সময়ৰ ভিতৰত পাইছে মই সেইটোহে ক'ব বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ লগত 6 শিডিউল যদি নাপালেহেঁতেন মডিফাইড 6 শিডিউল যদি নাপালেহেঁতেন সেই সময়ত আজিৰ এই ডেভেলপমেণ্টটো কেতিয়াও নহয় মই কৈছোঁ মই কোনো বিশ্বাস নকৰোঁ কাৰণ মোৰ ঘৰ তাতে যেহেতু কেতিয়াও নহ'লহেঁতেন তাৰপিছত পঢ়া শুনাত আমাৰ বড়ো মানুহবিলাকৰ বড়ো আন্দোলনটোৰ সময়ত বহুত পিছুৱাই গৈছিল SCS IS IPS তেনেকুৱা কোনো ওলোৱা নাছিলে এজনো কালচাৰেলি নতুনকৈ এখন চিনেমা নতুনকৈ এখন নাটক সেই অঞ্চলত কৰাৰ পৰিৱেশবিলাক নাছিল আজি লাহে লাহে সকলো স্তৰতে এটা পৰিৱেশ তৈয়াৰ হৈছে অবভিয়াছলি আমাৰ যিবিলাক টেলেণ্ট আছে বড়ো ল'ৰা ছোৱালীৰ টেলেণ্ট আৰু তাত থকা জনগোষ্ঠীবিলাকৰ যিবিলাক টেলেণ্ট অন্যান্য জনগোষ্ঠীৰ মানে যিখিনি অনাথ ট্ৰাইবেল আছে তেওঁলোকেও আজি 10-15 বছৰমানৰ পৰা খুব অপেনলি তেওঁলোকৰ নিজৰ কোচসকলৰ কালচাৰ মিয়া বানু যিখিনি আছে তেওঁলোকৰ কথা বতৰাবিলাক ব্যৱসায় বাণিজ্যবিলাক কাম কাজবিলাক তাতে অন্যান্য জনগোষ্ঠী বুলি ক'লে শৰণীয়া আছে ৰাভা আছে হিন্দু বেংগলী আছে নেপালী আছে আদিবাসী আছে প্ৰত্যেকটা জনগোষ্ঠীয়ে মানে পাবৰ কাৰণে তেওঁলোকে ডিমাণ্ড কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে বা গণতান্ত্ৰিকভাৱে এটা সুবিধা তেওঁলোকে পাইছে গতিকে তেনেকুৱা এটা পৰিৱেশ তৈয়াৰ হৈছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰ্মছ এমুনেশ্যন এৰি মূলসুঁতিলৈ অহাৰ পিছত বাকী BTC অঞ্চলত থকা বাকী যিবিলাক NDFBৰ এটা পাৰ্ট আছিলে তেওঁলোকৰ কেইবাটাও গোট তেওঁলোকেও লাহে লাহে চিন্তা চৰ্চা কৰিলে আৰু শেহতীয়াকৈ অৱশিষ্ট যিখিনি আছিল খুব বেছি নহয় সেইখিনি BTR চুক্তিৰ আগে আগে তেওঁলোকে সাৰেণ্ডাৰ কৰিছে আৰু মই ভাবোঁ যদি এইটো কিছুদিন দীৰ্ঘম্যাদী হয় ৰাজনৈতিক ভুল নকৰিলে মূল সুঁতিৰ ৰাজনীতি অসমৰ ৰাজনৈতিক ভুল নকৰিলে মই ভাবোঁ যে BTCত বড়ো মানুহে আগুৱাই গৈছে আৰু বহুত আগুৱাব মই এটা কথা আপোনাক কৈ থোৱা ভাল এই সময়ত বহুত জাগাত ক্ষমতা স্থানীয় মানুহৰ পৰা কাঢ়ি লৈ ৰাজনৈতিক দলে গণতান্ত্ৰিকভাৱে কাঢ়ি লৈ এই জনগোষ্ঠীয়ে ভাবে আমাৰ পৰা ক্ষমতা কাঢ়ি ল'লে আৰু যিবিলাকে ক্ষমতা আনিছে আমি নিজৰ ৰাজনৈতিক দলটো প্ৰসাৰ কৰিছোঁ বুলি ভাবে তাতকৈ বেছি হয়তো নাভাবে কিন্তু আজি অন্য জনগোষ্ঠীৰ কথা মই নাজানো যিসকল ষ্টেট লেভেলৰ নেশ্যনেল পলিটিকেল পাৰ্টিৰ লিডাৰ মই আজি বহুত দীঘলীয়া অভিজ্ঞতাৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ চিন্তা চৰ্চা ব্যক্তিগতভাৱে ষ্টাডি কৰাৰ পিছত এটা কথা উপলব্ধি কৰিছোঁ একমাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে BTCত যদি সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে ক্ষমতা কুক্ষিগত কৰাৰ কথা ভাবে ইট উইল বি এ বুমেৰাং ফৰ ফিউচাৰ এইটো এক্সপ'জ হ'ব ভৱিষ্যতে তাৰ জনগোষ্ঠীবিলাকে কাৰোবাৰ কিন্তু ডমিনেঞ্চি মানি নলয় আজি কাৰ্বি আংলং ডিমা হাছাও আমাৰ সোণোৱাল কছাৰীসকল ৰাভাসকল তিৱাসকল এই জনগোষ্ঠীবিলাকে কিমান ক্ষতি কৰিব পাৰিব ৰাজ্যখনক মই নাজানো বড়োসকলক যদি কোনোবাই জোকাই লোৱাৰ কথা ভাবে আজি আমি এটা ষ্টেজ পালোঁ আহি ইয়াং জেনেৰেশ্যনটোৰ যিটো মুড অফ ইন পলিটিক্স মুড অফ ইন ষ্টাডি বিজনেছ এগ্ৰিকালচাৰ ছেক্টৰ তেওঁলোকৰ যিটো কৰিবলৈ অহা ইচ্ছা আছে নিজে নিজৰ কাম কৰা নিজে নিজক শাসন কৰা নিজে নিজৰ ক্ষমতা পৰিচালনা কৰাৰ যিটো ইচ্ছা আছে তাক যদি জোৰকৈ কোনোবাই বাধা দিবলৈ যায় ৰাজনৈতিক দলৰ নামত মানে
এইটো কিন্তু যেটো ক্ষতি হ'ব অসমৰ বিস্তৰ ক্ষতি কৰিব পাৰে এই অঞ্চলে গতিকে সেইকাৰণে যিমান ন্যাশনাল পলিটিক্যাল পাৰ্টি আছে মই তেওঁলোকক নাম কাঢ়িব খোজা নাই তেওঁলোকে ভৱিষ্যতেও ৰাজনৈতিক অধিকাৰ কুক্ষিগত কৰাৰ অপচেষ্টা নকৰাই ভাল থ্যাংক ইউ সো মাচ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে ধন্যবাদ ধন্যবাদ ভালে লাগিছে এনেকে মুকলিকে কথা ক'ব পোৱা নাযায় এনেকে মুকলিমূৰীয়াকে আলোচনা বিলোচনা প্ৰয়োজন আছে মানুহটো ওলাই আহে এনেকে কথা পাতিলে সেইটোৱে মেইন কথা থ্যাংক ইউ ধন্যবাদ সো মাচ থ্যাংক ইউ